আগত দিজক মই ফোন কৰি দিম আপুনি গুচি আহিব আমি তিনিবাৰ আহিলোঁ নহয় কামৰ চাৰ্জত আছে আপুনি ক'লে ডিচি অফিচত মিটিঙত আছে ডিচি অফিচত কোনো মিটিং নাই আমি গৈ আহিলোঁ আপুনি কোৱা নাছিলে জানো ডিচি অফিচত মিটিং আছে বুলি নহয় আপোনালোকে কৈছিলে নাই মই অফিচ মেনেজাৰ হয় মোৰ অফিচৰ দায়িত্বই মোৰ আপোনাৰ কি নামটো ক'বলৈ বেয়া পাইছে নেকি আপোনাৰ নামটো কি চৰি দেই আপোনাৰ নামটো ক'ব নোৱাৰে নেকি এক মিনিট মই নলগাই নেকি বুজি নাপাই কেলে আপোনাৰ কথা না ফোন নলগাই নেকি আপুনি যদি এনেকৈ আপোনালোকে ছাৰক ফোনটো লগাবলৈ মানা কৰি দিছে নি আমাক ফোন লগাবলৈ মানা কৰিছে নি কিয় ইয়াত কিয় নাই ছাৰ কিয় নাই মই তেতিয়াহ'লে হেৰি কৰিম মই বেলেগ জেগাত যাম ক'ত যাব ক'ত যাব মই আপোনালোকে এনেকৈ জুই জবজ কৰি থকাটো আৰু মোৰো আছে মই থানালৈ যাম দৰকাৰ হ'লে মই কি আছে আপোনাৰ কি আছে বুলি ক'লে আপোনাৰ জবজ কেলে গৈ আছে মোৰ টেকনিকেল মানুহ নহয় আপুনি কৈ দিয়ক টেকনিকেল মানুহ মই নহয় তেনেকৈ আহিব কোন আছে ইয়াত দায়িত্বত কোন আছে ইয়াত দায়িত্ব অফিচৰ দায়িত্বত বৰ্তমান মই আছোঁ আপোনাৰ নামটো কওক মোৰ নামটো আসলাম আসলাম আলী আহিব দিয়ক ছাৰ আহিলে মই কথা পাতিম নহয় আপুনি কি দায়িত্বত মই অফিচ মেনেজাৰ হয় অফিচ মেনেজাৰ আৰু যিজন ছাৰৰ কথা কৈছে ছাৰজন কি দায়িত্বত হয় তেওঁ ৰেচিডেণ্ট ইঞ্জিনিয়াৰ হয় আৰি ছাৰ হয় তেওঁৰ তেখেতৰ সম্পূৰ্ণ নামটো কি হয় অজিত চেতিয়া হয় নামটো আহিব দিয়ক তেওঁ মই আহিলে কথা পাতি দিম এতিয়া তেওঁ ক'ত গৈছে ছাইডত ভিজিটত আছে ছাইডত আছে আপুনি যে কৈছিলে ডিচি অফিচত মিটিঙত আছে বুলি অথনি কৈছিলে কৈ গৈছিলে মোক তেনেকৈ মই কৈছোঁ মইতো এতিয়া ফোন লগাই দিব পাৰিব নাই আপুনি অজিত চেতিয়ালৈ ফোনটো লগাই দিব পাৰিব নাই সেইটো কওক আমি মানে যোগাযোগ কৰিছোঁ তেখেতে যোগাযোগ হ'ব আপুনি প্ৰথম ক'লে ডিচি অফিচত মিটিঙত গৈছে তেওঁ নাই এতিয়া আপুনি ফোন কৰি দিব পাৰিব নাই সেইটো কওক এটা কথা কওঁ আপোনালোকক এটা কথা কওঁ এনেকৈ জোৰ জবজ কিয় কৰি আছে আপোনাক জোৰ জবজ এইটো এটা কনচাল্ট আমি আমাৰ দায়িত্বটো কৰি আছোঁ আপুনি জোৰ জবজ মোৰ দায়িত্ব কৰিব দিয়ক ছাৰ আহিব দিয়ক ছাৰ আহিলে জোৰ জবজ আমি জোৰ জবজ কৰা নাই আমাৰ দায়িত্ব হয় আপোনালোকৰ এইটো কনচালটেঞ্চি নহয় জানো কনচালটেঞ্চি সোমাব নোৱাৰে নি মানুহ পাৰে মই আপোনালোকে আহি মোক কৈছোঁ না ছাৰ নাই আহিব জোৰ জবজ মানে কি জোৰ জবজৰ অৰ্থটো আপোনালোকে ইমান কেলে মিছবিহেভ কৰি আছে মোক তেতিয়াহ'লে মই এইটো মিছবিহেভ নেকি আপোনাক দমত দেৱজিৎ দমত কৈছে না কি বুলি কৈছে আপোনাৰ কি নাম দেৱজিৎ দাস এইটো কি বুলি কৈছে কনচালটেঞ্চি অফিচাৰ কিহৰ কনচালটেঞ্চি আপোনাৰ এইটো দুদুৱাৰীৰ প্ৰজেক্টৰ ছাৰহঁত ইয়াত নাই নেকি ছাৰ ছাইডত আছে কোন ছাৰ আমাৰ আৰি ছাৰ আৰু ৰেচিডেণ্ট ইঞ্জিনিয়াৰ ছাৰ ৰেচিডেঞ্চিয়েল ইঞ্জিনিয়াৰ হয় ক'ত আছে তেখেত ছাইডত আছে আচ্ছা ইয়াত মানুহ আহিব নোৱাৰে নেকি পাৰে যদি ছাৰ আছে নাই বুলি সুধিব নোৱাৰি নেকি পাৰে সেইটো অভদ্ৰামী হ'ল নেকি আপুনি কৈছে নহয় আপুনি যে কৈছে অভদ্ৰামী অৰ্থটো আপুনি বুজাই দিয়ক আপোনালোকে যি ধৰণে মোক কৈ আছে কথা সেইটো কি ক'ম আপোনাক নামটো সোধাটো ভুল হৈছে নেকি এইফালে আহকচোন দাদা আপুনি আপোনাৰ নামটো সোধাটো ভুল ভালকৈ কথা পাতিম আৰে ইয়াক ক'বলৈ আপুনি কিয় ভয় খাইছে মই বুজি পোৱা নাই কেলে ভয় খাইছে নেকি মই টেকনিকেল মানুহ নহয় টেকনিকেল কিবা এটা ইছ্যু হৈছে আপোনালোকে টেকনিকেল ছাৰহঁতৰ লগত কথা পাতক মই নন টেকনিকেল মানুহ ছাৰক আপুনি ফোনটো লগাই দিব নোৱাৰে নেকি লগাই দিয়ক হৈ গ'ল ফোনটোতো মই লগাই আছোঁ মোৰে ফোন ধৰা নাই ছাৰ কেমেৰাটো দেখিলে কিয় ভয় আপুনি কেমেৰাটো দেখি কেলে ভয় মই ভয় খোৱা নাই আপুনি অন কেমেৰা ফোনটো লগাই দিয়ক কথাটো ৰেকৰ্ডিং হৈ থাকিব কেলে হ'ব তেনেকৈ কিছুমান বস্তু এটা চিষ্টেমত যাব লাগিব বস্তু তেনেকৈ চিষ্টেমতে আমিতো চিষ্টেমতে গৈছোঁ ইয়াৰ বাহিৰত নাই আমাৰ এই দুটা কাম বস্তু আমি এই দুটা বাহিৰতো আপোনাক মাৰপিট কৰা নাই মাৰপিট আপোনালোকে আমাৰ এইটো কৰ্ম আমি এই দুটা লৈ কৰ্ম কৰিব লাগিব ৰ'ব সেইটো কৰ্মটো কৰিব দিয়ক আপুনি ফোনটো লগাই দিয়ক আচ্ছা আমি অফ কেমেৰা नाम बता दीजिए खाली नाम भैया इधर ना ना आप यहाँ पे किस लिए आप यहाँ पे किस लिए है वो बताइए किस काम से यहाँ पे किस काम अरे भाई कॉन्ट्रैक्टर से पूछिए ना आप यहाँ पे किस लिए है वो बताइए ना मैं नहीं हूँ अरे आप यहाँ पे किस लिए खाली वो बताइए मैं तो अपने काम से जा रहा हूँ क्या काम से यहाँ कोई मेरा अरे यार भाई मेरा काम क्या है आपका ৰিজাল্টটো লয় এইখিনি গোটেই কেঁচা ড্ৰেইন হৈ আছে আজি 10 বছৰ আগতে মণ্টু শইকীয়া দাদাই আমাৰ ইয়াত আহি ড্ৰেইন আমি নিজৰ পইচা দি বনোৱা ড্ৰেইন আছিলে সেইটো ভাঙি থৈ গৈছিলে তেতিয়াও ৰাস্তা বহল হৈ আছিলে তেতিয়াও বনাম বুলি কৈছিলে বনাওঁতে স্লেব টেপ অঁতৰাই দিলে এইটো আজিলৈকে বনা নাই এইবাৰ আহোঁতে কি হ'ল এইবাৰ এইখিনি যোনটো এৰিয়া দেখিছে আপুনি গোটেই ড্ৰেইনেজ চিষ্টেম ভাল হৈ আছিলে ইয়াত একদম বঢ়িয়া হৈ আছিলে সেইখিনি ভাঙি তেওঁলোকে মানে আকৌ বাৰে বাৰে বনাইছে মানে কিন্তু এইখিনি পুৰণা ড্ৰেইনকে ভাঙি বনাইছে কিন্তু এইখিনি যোনটো ড্ৰেইন হয় এইটো আমাৰ বনাই দিয়া নাই আগতে এক্সিকিউটিভ দা আৰু মণ্টু দা আহিছিলে তেওঁ কৈছিলে যে আমি এইখিনি বনাই দিম তেতিয়া মোক অকণমান বিল্ডিং মেটেৰিয়েলছ বাহিৰত থোৱা আছিলে মই বিল্ডিংখন বনাই আছিলোঁ ক'লে আমাক অঁতৰাবলৈ আমি 10 দিনৰ পাছত অঁতৰাই মেলি গোটেই নিজৰ পইচা দি লগাই মেলি লেবাৰ মাতি অঁতৰাই দিলোঁ তাৰপাছত বনাম কৰি মেলি লাষ্টত মানে নবনোৱা হ'লে অলপ দিন আগত কণ্ট্ৰেক্টৰ আহিছিলে তেওঁলোকৰ লগত আমাৰ তেওঁলোকৰ লগত অকণমান তৰ্কাতৰ্কি হ'ল আমাৰ কণ্ট্ৰেক্টৰ মেইনজন কিবা ৰাজা কিবা নাম হয় তেওঁ মোৰ নামটো ভালকৈ নাজানো তেওঁ আহি মেলি
তেওঁক ক'লোঁ যে তেওঁ কৈছে নবনাওঁ, আপুনি যি কৰিব লাগে কৰি লওক বোলে, আমি নবনাওঁ বোলে, যাক ক'ব লাগে কৰি লওক, আমাৰ আণ্ডাৰত নাই, আমি নবনাওঁ। মানে গৌতম কনষ্ট্ৰাকশ্যনৰ মানুহ? হয় হয়, কিবা ৰাজা কিবা নাম হয়, মই ভাল কনষ্ট্ৰাকশ্যনটো কি নাম ক'লে? কনষ্ট্ৰাকশ্যনৰ নামটো মই ভালকৈ নাজানো, কণ্ট্ৰেক্টৰ বুলি গম পাওঁ আৰু তেওঁ আহিছিলে। তেওঁ মানে ধমকি দি গৈছে যে আপুনি যি কৰিব লাগে কৰি লওক, য'ত যি কৰিব লাগে কৰি লওক, আমি নবনাওঁ। আৰু আপোনালোকৰ মুখৰ আগৰ ৰাস্তাটো হয় কোনো কম্প্ৰেছন নোহোৱাকৈ ব্লেক হয়, সেইটোতো হয়। আৰু প্লাছ খান্দিবও লাগে ৰাস্তাটো, এইখিনি তলত খান্দিব লাগে, লাইন দিব লাগে, এইখিনিও হোৱা নাই। এতিয়া ধুতৰালিটো ঐতিহ্যমণ্ডিত ধুতৰালি, কালি পৰহি আকৌ বহি যাব। সেইটো হয় বাৰু, কিন্তু মোৰ মেইন কনচাৰ্ণটো হ'ল আপোনাৰ ড্ৰেইনটো। আপুনি যদি চাই, মই টেক্স দিওঁ, টেক্স কিহৰ কাৰণে দিওঁ, যে ভাল ফেচিলিটি এটা পাওঁ। গভৰ্ণমেণ্টৰ কাম হয় যে ফেচিলিটি, যদি ড্ৰেইনেজ ছিষ্টেম ইমান বেছিক ৰিকুৱাৰমেণ্ট হয় ড্ৰেইনেজ ছিষ্টেমটো, ড্ৰেইনেজ ছিষ্টেমে দিব নোৱাৰে। আজি মনচুনত মোৰ গোটেই পানী হৈ যায় ওপৰলৈকে, মহ আহে, ডেংগু হ'ব পাৰে, মেলেৰিয়া হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে। ৰাস্তাটো সেইটো ৰাস্তাৰ প্ৰব্লেমটো আছে, কিন্তু মানে সেইটোৱে ড্ৰেইনটো মানে মেইন আমাৰ প্ৰব্লেম। এইখিনি গোটেই কেঁচা ড্ৰেইন আপুনি ভিজুৱেলটো লৈ চাব পাৰে। ঠিক আছে। ৰাস্তাটো বনাবলৈ আহিলে সাধাৰণ ভাষাত ক'বলৈ গ'লে ইঞ্জিনিয়াৰিঙত ড্ৰয়িং মতে তলৰটো চেণ্ড গ্ৰেভেল দি গোটেই ফিল আপ কৰিব লাগে। প্ৰথম এই যিটো আগৰ ৰাস্তা আছিলে সেইটো খান্দিব লাগে, সেইটো খান্দি পিনি মানে আচাচ কৰি তাৰ ওপৰত আকৌ চেণ্ড গ্ৰেভেল দিব লাগে। তাৰপৰা সেইটো ভাইভাৰ্ট মেচিনৰ দ্বাৰা হেৰি কৰি পিনি তাৰ ওপৰত WMM দিব লাগে। ইয়াততো কোনো WMM কথা নাই, কোনো ৰাস্তা খনা নাই, আগৰটো তেনেকেই আছে। তাৰপিছত আকৌ চেণ্ড গ্ৰেভেলৰ একো কথাই নাই, মুঠতে নিজৰ ইচ্ছামতে বনাইছে, অকল ব্লেক টপিং কৰিছে। এতিয়া ব্লেক টপিং কৰি দিয়াৰ পিছত ৰাস্তাটো কি হ'ব, গাড়ী এখন ডাঙৰ গাড়ী এখন আহিলে এই বস্তুটো চলি গুচি যাব, আপোনাৰ ছমাহো নাযায়, এইটো পানী পালে চলি গুচি যাব। চলি গুচি যোৱাৰ পিছত এইটো ভাগি যাব, আকৌ ৰাস্তাটো গোটেই খলা বমা হৈ যাব। এইটো স্পষ্ট কথাটো হ'ল কি এইটো তলৰ ৰাস্তাটো যিটো আগৰ ব্লেক টপিং আছে সেইটো খানি এৰুৱাব লাগে, সম্পূৰ্ণভাৱে এৰুৱাব লাগে। তাৰ ওপৰত ভাইভাৰ্ট মেচিন লগাব লাগে, তাৰ ওপৰত WMM দিব লাগে। WMM দিয়াৰ পিছতহে আপোনাৰ আকৌ ব্লেক টপিং কৰাৰ ব্যৱস্থা কৰিব লাগে। এতিয়া তেল দি পিনি এতিয়া ডাইৰেক্ট দি দিছে, এনেকৈ আগৰ ৰাস্তাটোৰ ওপৰতে জাপি দিছে। এইটো কোনো ধৰণৰ কথা হোৱা নাই, এইটো একো ড্ৰয়িং মতে হোৱা নাই। সিহঁতে মানে মুনাফা লাভৰ কাৰণেহে ৰাস্তাটো বনাইছে, কণ্ট্ৰেক্টৰৰ মুনাফা লাভ হৈছে মুঠতে, সেইটোৱে কথা। ইয়াত কোনো ড্ৰয়িং একো এপ্লাই হোৱা নাই। খালী মাটিৰ ওপৰত ব্লেক টপিং। এতিয়া এই ডাঙৰ গাড়ী এখন চলি দিলে ব্লেক টপিংটো গুচি যাব, ৰাস্তা ভাগিলে আৰু আকৌ কমপ্লেইন কৰিব। সেইটোৱে হ'ল ঠিকা, এইটো হ'ল গৌতম কনষ্ট্ৰাকশ্যন। আৰু এনেকৈও সিহঁতি চলাই আছে। এতিয়া কোটি কোটি টকা সিহঁতি কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে, এতিয়া কোটি কোটি টকা হজম কৰিব। এইটো বিলৰ কাৰণে কৰিছে, বেলেগ কথা একো নাই। বিলটো উলিয়াই পাছ কৰিব কাৰণে ব্লেক টপিং কৰি পিনি ৰাস্তাটো হৈ গ'ল বুলি এতিয়া বিল পাছ কৰিব সিহঁতি, বেলেগ কথা। ইলেকশ্যনৰ আগত বিল পাছ কৰিব 100% চিয়'ৰ। এই ব্লেক টপিংটো আগৰ পুৰণা ব্লেক টপিং ওপৰতে ব্লেক টপিং কৰি দিছে। তাৰপৰা ইয়াত মানে আৰু এইটো বিল এপ্লাই কৰিব, কাৰণ ব্লেক টপিংটোহে ফটো মাৰিব, তাতো WMM কোনো হেৰি নাই। সেইটো আমাৰ এক জেগাত হৈছে নে গোটেই ৰাস্তাটো এনেকুৱা যিটো গখলকৈ বনাইছে। আৰু তেখেতলোকে এটা কাম কৰিছে কি, ড্ৰেইনটো এডোখৰ বনাইছে, এডোখৰ মাৰি ফটো চটো মাৰি বিলটো পাছ কৰিছে, আৰু ইডোখৰ তেনেকৈ আছে। পুৰণা ড্ৰেইনৰ বনাই তেনেকৈ তেখেতলোকে মানে নতুন বুলি দেখুৱাব বিচাৰিছে। আৰু এই ৰাস্তাটো গোটেইটোৱে তেনেকৈ যিমানটো লৈছে তেখেতলোকে তেনেকৈয়ে বনাইছে। এইটো কোনো ইঞ্জিনিয়াৰিঙৰ মেথড মতে হোৱা নাই। গতিকে গোলাঘাট জিলা আয়ুক্ত মহোদয়ে এই ৰাস্তাটোৰ ওপৰত তদন্ত ঘোষণা কৰি অতি শীঘ্ৰে এই ৰাস্তাটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু সুন্দৰকৈ আকৌ বনোৱাৰ ব্যৱস্থা কৰিব লাগে। কি মানে গোটেই ৰাস্তাটো আকৌ খান্দাৰ কাৰণে আপোনালোকে অভিযোগ দিছে নেকি? অভিযোগ দিয়া নাই, আমি আয়ুক্ত মহোদয়ক অভিযোগ দিম অতি সোনকালে। কাৰণ এইটো কোনো মানে ছিষ্টেমেটিক হোৱা নাই, ক'বলৈ গ'লে কোনো ছিষ্টেমেটিক হোৱা নাই। কোনো ইয়াত মানে কনষ্ট্ৰাকশ্যন যিটো কৰিছে নহয়, ড্ৰয়িং মতে একোৱে হোৱা নাই, 80% হোৱা নাই ড্ৰয়িং মতে। মানে ৰাস্তাটো প্ৰথম যিটো আছে আগৰ, মই আকৌ ক'ব বিচাৰিছোঁ, পুৰণা ৰাস্তাটোৰ ওপৰত ব্লেক টপিংখিনি এৰুৱাই পেলাব লাগিব। এৰুৱাই পেলাই তাত চেণ্ড গ্ৰেভেল WMM দিব লাগিব। তাৰপৰা ভাইভাৰ্ট মেচিন মাৰি আকৌ ৰুলাৰ চলাই, তেতিয়াহে আকৌ এইটো ব্লেক টপিং দিয়াৰ ব্যৱস্থা কৰিব। মাজৰখিনি বস্তু ক'ত গ'ল? এতিয়া এইটোৰ ওপৰত দি দিছে, গাড়ীখন চলি দিব, আৰু পানী পৰিব, ডাঙৰ লোড গাড়ী আহিব, সিহঁতৰ গাড়ীয়ে চলিব, সিহঁতৰ গাড়ীয়ে ৰাস্তা ভাঙি পেলাব। সেইটোৱে চলি আছে। কথা কৈছে আপুনি গোটেই ৰাস্তাটো খন্দা নাই, নেখান্দিলে এইটো কামেই নাই। এইটো আৰু আপোনাৰ ছমাহ দিছোঁ সময়, ছমাহৰ পিছত আকৌ ভাগি যাব। আকৌ ৰিপেয়াৰিঙৰ কাৰণে পইচা আহিব, দি ৰিপেয়াৰিং কৰিব, আৰু জনতা ভুগি মৰিব। সেয়াই হৈ আছে। খান্দিবলৈ দাবী মানে আয়ুক্তক দিম, আয়ুক্ত মহোদয়জন আমাৰ যিজন আছে তেখেতক অভিযোগ দিম। আয়ুক্ত মহোদয় ইয়াৰ এটা তদন্ত ল'ব বুলি আশা ৰাখিছোঁ। খান্দিব লাগে নেকি আকৌ ৰাস্তাটো নতুনকৈ খান্দি এইবোৰ এৰুৱাই পেলালে, এইবোৰ কামেই নাই। আপোনালোকে এইবোৰ দেখিছে যে এইবোৰ একো কাম নাই। এইবোৰ চব চলি যাব। ডাঙৰ গাড়ী তেখেতলোকৰ, মই কৈছোঁ নহয়, তেখেতলোকৰ ডাঙৰ গাড়ী উঠিব, ব্লেক টপিংখিনি এৰুৱাই লৈ গুচি যাব, বেলেগ কথা একো নাই। তলৰ কাৰণে একো ছিষ্টেমেটিকেই নাই। জনাম যে এই ৰাস্তাৰ কাম গৌতম কনষ্ট্ৰাকশ্যনৰ বন্ধ কৰাব লাগে, আৰু যিখিনি কাম তেখেতলোকে সম্পূৰ্ণ কৰিলে এতিয়ালৈকে সেইখিনি আকৌ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাস্তাটো খান্দিব লাগে মানে কি, তেখেতলোকে যিটো ব্যৱস্থাত কাম কৰি আছে এইটো কোনো মানে ইঞ্জিনিয়াৰিঙৰ মেথড মানে একো হোৱাই নাই। মানে খান্দিলে নহয়, ইয়াত দেখিয়ে আছে আপোনালোকে, খান্দিলেতো ওলাবই। আৰু ইয়াত দেখিয়ে আছে নহয় কেনেকৈ কৰিছে তেখেতলোকে কাম। ব্লেক টপিঙৰ ওপৰত ব্লেক টপিং, তাৰমানে কি হৈছে, ব্লেক টপিং পুৰণা ব্লেক টপিংখিনিৰ ওপৰত ব্লেক টপিং কৰি দিছে, গোটেইখিনি এৰাই গুচি যাব। সেইটোৱে হৈছে। এইটো মুনাফা লাভৰ কাৰণে কৰিছে ঠিকাদাৰ, একো নাই।
মোৰ নাম নিতুল শইকীয়া মই সভাপতিৰ দায়িত্বত আছোঁ সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত